বুজিছে মই গম পাইছোঁ তেওঁ গ'ল তেওঁ গুচি যাব মই ছোৱালীজনী হাবুক মাৰি ধৰিয়ে থাকিম এইগৰাকী নাৰীৰ কাৰণে আমাৰ সমগ্ৰ অসমবাসীৰ নাৰী সমাজৰ বদনাম হৈ পৰিছে এনেকুৱা নাৰী থকাতকৈ নথকাই ভাল নিজৰ হাজবেণ্ডক হত্যা কৰি লৈ পেলাই যিখিনি কথা কৈছে মিডিয়াৰ আগত আপোনালোকে চালে আপোনালোকৰ চকু কপালত উঠিব আৰু মাধুৰ্য বৰুৱাই মৰাৰ আগমুহূৰ্তত নিজৰ পত্নীক কি কৈছিলে আৰু পত্নীয়ে কি কৈছিল আপোনালোকে এই ভিডিঅ'টো চালে গম পাব আৰু মই আশা কৰোঁ যাতে এনেকুৱা শাস্তি দিব লাগে এই নাৰীগৰাকীক যিহেতু নিজৰ হাজবেণ্ডক হত্যা কৰিছে হয়নে তিল তিলকে মাধুৰ্য বৰুৱাই মৰি গৈছে কেনেকুৱা লাগিব বাৰু আপোনালোকে নিজে ভাবকচোন বাৰু আচলতে আমাৰ কি হৈ গৈছে অসমত একো ক'ব পৰা নাই হত্যা ধৰ্ষণ হত্যা অকল হত্যা মোবাইলটো খুলিলে অকল হত্যা আনকি এতিয়া নিজৰ হাজবেণ্ডকে নিজৰ পত্নীয়ে হত্যা কৰিছে ইয়াতকৈ আৰু অপৰাধ কি হ'ব পাৰে আপোনালোকে ভিডিঅ'টো চাব আৰু তেতিয়া সকলোখিনি তথ্য আপোনালোকে গম পাব যে মৰাৰ আগমুহূৰ্তত মাধুৰ্য বৰুৱাই নিজৰ পত্নীক কি কৈছিলে ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ আপোনালোকে একেবাৰে শেষলৈকে চাব ঘটনাটো ৰাতি হৈছিলে তেওঁ শুই আছিলোঁ ময়ো শুই আছিলোঁ ৰাতি টোপনি ভৰ মতাৰ নিচিনা শুনিলোঁ তেওঁ ৰাতি দেৰিকৈ কামৰ পৰা আহে যে তাৰপিছত মই দুৱাৰখন ঘপককৈ খুলি দিলোঁ হঠাৎ 4জন মানুহ আহিলে আৰু দুৱাৰখন ভালকৈ নালাগে টানি দিলে গম পায় টানি দিছিলোঁ আপোনালোকে চাব পাৰে ময়ো পৰীক্ষা কৰিলোঁ লগে লগে তেওঁ সেই লাইটৰ চিলমিল পোহৰত তেওঁ দেখি পাইছে মোৰ লগত শুই থকা নাছিলে তেওঁ লগে লগে মই তেওঁক চিঞৰটো মাৰি উঠিলোঁ তেওঁ টোপনিত হৈ আছিল তাৰপিছত সিহঁতে তেওঁকে ডাইৰেক্ট মাৰিছে মই যিহে পাইছোঁ তিহে তেওঁক কৰিছোঁ ঠিক তেওঁক বচাবলৈ চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ বহুত লাগিলোঁ ছোৱালীজনী হোৱা পাতিতে টোপনি খবৰে যেনেকৈ যি পাইছোঁ মানুহজনক বচাবলৈ চেষ্টা কৰিছিলোঁ 4জন মানুহ মোক বান্ধি আহিছে ছোৱালীজনীয়ে মা বুলি কৈ চিঞৰি উঠিছে হাবুত মাৰি ধৰি তাইক মই চাব নিদিলোঁ এজনে ডিঙি ওচৰত কটাৰী লগাই কৈছে চিঞৰিলেও তহঁতৰ দিগদাৰ আছে তহঁতকো শেষ কৰি দিম তেওঁৱে কিবা আছিলে যিটো আজিলৈকে মোক কোনোদিনে একো এটা নক'লে মই বহুত জানিব চেষ্টা কৰিছিলোঁ মাজে মাজে কয় মই মৰিলে তুমি কাৰ লগত থাকিবা কি কৰিবা তুমি কেনেকৈ জীয়াই থাকিবা মই কওঁ কি ফাল্টু কথা কোৱা আছোঁ নহয় ছোৱালী আছে মই আছোঁ আমি লগে ভাগে থাকিম নহয় তুমি যি টি কথা মই নকোৱাচোন মৰিলে জানো তুমি থাকিব পাৰিবা কেতিয়াবা ধেমালি চলাইও কয় কিবা কয় মই জানিবলৈ চেষ্টাও কৰোঁ এনেই সুধিছোঁ আকৌ এনেকৈ কৈ থৈ দিয়ে ছোৱালীজনীক যিটো হাবুত মাৰি থলোঁ আৰু মানুহকেইজনী লাষ্টকো খালোঁ বুজিছে মই গম পাইছোঁ তেওঁ গ'ল তেওঁ গুচি যাব মই ছোৱালীজনী হাবুক মাৰি ধৰিয়ে থাকি গ'লোঁ তেওঁ ওলাই গৈছে লগে লগে দুৱাৰ বন্ধ কৰি ভাইটিক মাতিছোঁ ভাইটিয়ে ভাইটি কিবা এটা হৈ গ'ল চব হৈ গ'ল শেষ হৈ গ'ল বুলি মাতিছোঁ সি লগে লগে গৈ দেখিছে তাৰপিছত নিবলৈ গাড়ীত ঠিক কৈছোঁ গোটেইটো মানটো তেজ উশালৈ আছে ইমান উশাহটো উশাহটোলৈকে মই তেওঁৰ ওচৰতে আছোঁ তেওঁ গুচি গ'ল তাৰপিছত নহ'লগৈ হস্পিটেল নিব নাপালোঁগৈ আৰু তেওঁ গুচি গ'ল শুই থকা অৱস্থাতে তেওঁ যুঁজিছে বহুত যুঁজিছে মই যিহে পাইছোঁ তেওঁক মানুহজনক চেষ্টা কৰিছোঁ তেওঁ যুঁজি আহিছে তেওঁলোক যোৱাৰ লগে লগে মই লাইটৰ চুইচটো দি চাইছোঁ মানুহজন বাগৰি আহি পাইছেহি বহুত চেষ্টা কৰিছোঁ তেওঁ বচাত টোপনি ঘৰত মানুহে যদি কিবা এটা কৰে মানুহে ঘপককৈ কিবা এটা কৰিব কেতিয়াও নোৱাৰে নহয় যিমানখিনি পাৰিছে তেওঁ যুঁজিছে ময়ো পাৰিছোঁ এজনী মাইকী মানুহ 4টা মতা মানুহৰ লগত যুঁজাটো বহুত দিগদাৰ আপোনালোকেতো জানেই এজনী মাইকী মানুহে মই কি কৰিম কিমান সাহসত যুঁজিছোঁ তেওঁ গুচি গ'ল ছোৱালীজনী আদৰা কৰি থৈ গুচি গ'ল সকলো সপোন আদৰুৱা হৈ গ'ল আৰক্ষী আৰক্ষীয়ে কৈছে আমি চেষ্টা কৰিছোঁ চলাইছোঁ আপুনি আমাক সহায় কৰক মই যেনেকৈ পাৰিছোঁ তেনেকৈ সহায় কৰিছোঁ
যি জানো, যি মনত আছে যেনেকৈ মই সহায় কৰিছোঁ। মাত্ৰ এটাই কথা, কাইলৈ আৰু যাতে আকৌ এটা ঘটনা নঘটে, ছোৱালীজনীকে মোকে যাতে ৰক্ষা কৰে, চাই বুলি চাই, সেইটোৱে বিচাৰোঁ। ক'বতো নোৱাৰি সিহঁতে কাক কি বিচাৰি কি কৰে, ক'ব নোৱাৰি নহয়। ছোৱালীজনী স্কুল যাব, তেওঁকতো মই গোটেইখিনি দায়িত্ব মই পালন কৰিম। যদি হঠাৎ কিবা এটা হৈ যায় আকৌতো কোনে ৰিস্ক ল'ব। অন্ততঃ পুলিচৰ ফালৰ পৰা মই এইখিনি সহায় বিচাৰোঁ। পুলিচৰ যিখিনি কাম, যিখিনি তদন্ত তেওঁলোকে কৰিছে, মই সহায় কৰিছোঁ, তেওঁলোকে বিচাৰ কৰিব, ইমানটো বিশ্বাস আছে। মানে ভাইটিৰ ওপৰত যে এইখিনি অত্যাচাৰ কৰিব বুলি মানে তোমাৰ নিঃসংগভাৱে তাক মাৰিয়ে পেলাব, এনেকুৱাকৈ তাই কি কাৰণে কৰিলে এইটো আমি বুজিব পৰা নাছিলোঁ। কিন্তু তাই যিখিনি নাটক কৰি আছিলে, নাটক কৰোঁতে অলপ হ'লেও মানে সন্দেহ হৈছিলে যে তাই প্ৰথমতে কৈছে বোলে 4জন মানুহ আহিলে, 4জন মানুহ, মোৰতো প্ৰথম দিনাখনে যেতিয়া ফোন কৰিছে, ফোন কৰোঁতে ভাবিছোঁ ভাইটিক 4জন মানুহে মাৰিব পৰাকৈ এটা কোন আছে, তাৰতো শত্ৰু থাকিব নালাগে। সি এনেকুৱা এটা ল'ৰা নহয় যে তাৰ সি কোনোবা শত্ৰুত হ'ব তাৰ। তাৰপিছত যেতিয়া ঘৰলৈ আহি মানে দেখিছোঁ যে ভাইটি যিটো অৱস্থা দেখিলোঁ, মইতো আহি লগে লগে বেহুচি হ'লোঁ। মই হস্পিটেল নিবৰ কাৰণে আহিছিলোঁ। শেহতীয়াকৈ আপোনালোকে যিহেতু খবৰটো গম পাইছে, কেনেকুৱা কি হৈছিলে এতিয়া প্ৰকৃত ঘটনাটো কওকচোন। বহুত ধৰণৰ কথা কৈছে, কিন্তু অৱশেষত গম পাইছোঁ আজি আমি ঘটনাটো বেলেগহে। বেলেগ মানে তাই ছোৱালীয়ে মোক নিজে নিজে কান্দি কান্দি কৈছে, আপা বোলে তাই দেখিছে ইমান ৰাইজ আহিছে, আপা কি হৈছে, মা ক'ত, মা কেতিয়া আহিব। তাই মোক সুধি আছে মা কেতিয়া আহিব। মই কৈছোঁ মা এতিয়া নাহে নহয়, তোমাৰ মাক পাপাই মাৰিলে, তুমি সেইদিনা ক'ত আছিলা। তাই কৈছে মায়েতো মাৰিলে পাপাক, মায়ে ধুমুচ দি মাৰিছে আৰু আশাপ্ৰিয়াৰ ভায়েকে তাক দাহেদি কাটিছে বোলে। সিহঁতি দুইটাই মিলি কাটিছে। তাই ছোৱালীয়েতো নিজে কান্দি কান্দি কৈছে। মই তাইক কৈছোঁ মা নাহে বুলি কোৱাৰ লগে লগে তাই মানে কান্দিছে, কান্দি পিনে কৈছে মা কেলৈ নাহিব, মায়েতো আহিব, মায়েতো ধুমুচ দি পাপাক মাৰিছিলে। তাই মানে সেইদিনাৰ পৰা মুখ খোলা নাছিলে, কিন্তু কালি মানে ইমানেই কান্দিছে, কান্দি কান্দি কৈছে বোলে মায়েতো বোলে পাপাক ধুমুচ দি মাৰিছে আৰু আশাপ্ৰিয়াৰ মানে ভায়েকে, আশাপ্ৰিয়াৰ ভায়েক বুলি কৈছে তাই, আশাপ্ৰিয়াৰ ভায়েকে বোলে আশাপ্ৰিয়া বুলি কৈছিলে তাই ন, আশাপ্ৰিয়াৰ ভায়েকে বোলে ধুমুচ দি মানে দা দি কাটি আছে আৰু বোলে মায়ে বোলে ধুমুচ দি মাৰি আছে। সুধিলোঁ কেনেকৈ মাৰিলে, তেতিয়া কৈছে পাপাই বোলে এনেকৈ কৰি ঠেলি আহি পিনে লৈছিলে বোলে, তলত পৰিলে পাপা। তেতিয়া পাপা পৰাৰ লগে লগে বোলে আকৌ আগফালেদি মোক কোনফালে মাৰিছে, তাই কৈছে আগফালেদি মাৰিছে বোলে। আশাপ্ৰিয়া ভায়েকে বোলে আগফালেদি মাৰি আছে দাহেৰে, আৰু মাকে বোলে ধুমুচ দি মাৰিছে মাথাত।